যিমানে ইয়াতে পাৰফৰ্মেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব। সকলো কেইগৰাকী পাৰফৰ্মেন্স কৰা ল'ৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিঅগ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম। বাগৰুম্বা অহাবাৰ আমি গুৱাহাটীত নহয় অহাবাৰ আমি দিল্লীত গৈ পাৰফৰ্মেন্স কৰিম। এই গোটেই অনুষ্ঠানটো যেতিয়া বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়া আছিলে তেতিয়া আমি আলোচনা কৰিছিলো আৰু আজি বিটিচিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে তেখেতৰো আমি সহযোগিতা আৰু পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছো। সকলোকে ক'ব খুজিছো সকলোৱে মোৰ কথাখিনি অকণমান ধুনীয়াকৈ শুনি ল'ব লাগিব। অহাকালি আমাৰ পাৰফৰ্মেন্স আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ ষ্টেডিয়ামত 5:30 বজাত তেখেতে এণ্টাৰ কৰিব। তাৰ মানে আমাৰ অনুষ্ঠানটো 5:30 বজাত অনুষ্ঠিত হ'ব। অহাকালি আমি দুপৰীয়া সোনকালে আমি লাঞ্চ কৰিম আৰু দুপৰীয়া আমি সোনকালে লাঞ্চ কৰিম আৰু ফিল্ডত আমি 2:30 ভিতৰত আহি আমি পজিশন লৈ ল'ম। পানী থাকিব চাৰিওফালে গতিকে কোনো অসুবিধা নহয়। আমি 2:30 সকলো আহি আমি ইয়াতে নিজৰ পজিশন ল'ম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ লগে লগে তেখেতে আহিয়ে এই গাড়ীখনত উঠিব আৰু আপোনালোকৰ চাৰিওফালে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে ঘূৰিব আৰু আপোনালোকক মাত লগাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আপোনালোকৰ কাষলৈকে যাব আপোনালোকে হাতেদি তেখেতক ৱেভ কৰি হাত তালি মাৰি আপোনালোকে তেখেতক অভিবাদন জনাব। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি মঞ্চত আসন গ্ৰহণ কৰিব আৰু মঞ্চত আমি সৰু কৰি এখন মিটিং কৰিম য'ত আমাৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়াই দুআষাৰ ক'ব, বিটিচিৰ চিফে দুআষাৰ ক'ব, মই দুআষাৰ ক'ম। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ তেখেতে আমাক সকলোকে উদ্দেশ্য কৰি সম্বোধন কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ শেষ হোৱাৰ পিছত আমি সকলোকে পাৰফৰ্মেন্সৰ কাৰণে অনুৰোধ জনাম আৰু আজি আমি যিমান ধুনীয়াকৈ কৰিম অহাকালি ইয়াতকৈ বেছি ভাল কৰি আমি সকলোৱে পাৰফৰ্মেন্স কৰিম। পাৰফৰ্মেন্স কৰাৰ শেষ হোৱাৰ পিছত আমাৰ ইয়াতে এটা লেজাৰ শ্ব' হ'ব। লেজাৰ শ্ব'টো অকল ফূৰ্তি কৰিবৰ কাৰণে আমি যেনেকে তেতিয়া ডান্সৰ কোনো স্ক্ৰিপ্ট নাথাকে লেজাৰ শ্ব'ত আমি যেনেকে নিজে ফূৰ্তি কৰিব পাৰো আমি তেনেকে ফূৰ্তি কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ পৰা বিদায় ল'ব আৰু লাষ্টত আমাৰ ইয়াত ফায়াৰ ক্ৰেকাৰ হ'ব। আমি সকলোৱে ফায়াৰ ক্ৰেকাৰ আমি উপভোগ কৰিম। অহাকালি আমাৰ দায়িত্ব যে বড়ো জাতিৰ কৃষ্টি সংস্কৃতি ঐতিহ্যক আমি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিম আৰু ইতিমধ্যেই এইকেইটা দিন ৰিহাৰ্চেলৰ যি ফটো গোটেই ভাৰততে ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। মোক সকলোৱে খবৰ লৈ আছে যে ইমান ধুনীয়া ডান্স ইতিমধ্যে আপোনালোকৰ
ইতিমধ্যে আপোনালোকৰ ডান্সে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদায় লোৱাৰ লগত আপোনালোকে তাৰ পিছত অপেক্ষা কৰি আমাৰ যেতিয়া গেষ্টসকল ওলাই যাব ষ্টেডিয়ামৰ পৰা আমিও লাহে কৰি হোটেললৈকে যাম কোনোবাই যদি অহাকালি ৰাতিয়ে যাব খোজে ৰাতি যাব পাৰিব ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি যাব খুজিলে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি যাব পাৰিব আজি আমাৰ ইয়াতে যিসকলে ডান্স কৰিব আহিছে অসম চৰকাৰে সকলোকে এখন পাৰফৰমেন্সৰ সাৰ্টিফিকেট আৰু এখন স্কিল সাৰ্টিফিকেট আমি সকলোকে দুখন সাৰ্টিফিকেট দি আমি আপোনালোকক সম্বৰ্ধনা জনাম জিলা পৰ্যায়ত আৰু ইয়াতে আজি আমাৰ নেপালৰ পৰা 29 গৰাকী নাগালেণ্ডৰ পৰা 25 গৰাকী ওয়েস্ট বেংগলৰ পৰা 51 গৰাকী আমাৰ সৰ্বমুঠ 9667 গৰাকী আমাৰ পাৰফৰমেন্সত আছে আৰু 25 গৰাকী আমাৰ এক্সপাৰ্ট কমিটিত আছে আৰু কোৰিওগ্ৰাফ আদিৰ কাৰণেও আমাৰ 12 গৰাকী ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিছে যিমানে ইয়াতে পাৰফৰমেন্স কৰিব আহিছে সকলোকে অসম চৰকাৰে 25,000 টকাৰে সম্বৰ্ধনা জনাব সকলো কেইগৰাকী পাৰফৰমেন্স কৰা লৰা ছোৱালী আমি সকলোকে 25,000 টকাৰে সম্বৰ্ধনা জনাম আৰু আমাৰ এক্সপাৰ্ট কমিটি কোৰিওগ্ৰাফাৰ টিমৰ সকলোকে আমি 50,000 টকাৰে তেওঁলোককো আমি আমাৰ সন্মান জনাম এই 5 বছৰত আমি বিহুক ইয়াত প্ৰদৰ্শন কৰিলো আমি ঝুমুৰত প্ৰদৰ্শন কৰিলো আজি বাগৰুম্বা অহাবাৰ আমি গুৱাহাটীত নহয় অহাবাৰ আমি দিল্লীত গৈ পাৰফৰমেন্স কৰিম লাহে লাহে আমাৰো কনফিডেন্স বাঢ়ি গৈ আছে আৰু অহাবাৰ এনেকৈ আমি নতুন দিল্লীত গৈ পাৰফৰমেন্স কৰিম আৰু আমি আমাৰ জাতিৰ কৃষ্টি সংস্কৃতিক আমি বিশ্বৰ দৰবাৰত প্ৰদৰ্শন কৰিম মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ অসমবাসীৰ হৈ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা সকলো ভাগিন ভাগিনীক মই মোৰ মৰম আৰু শুভেচ্ছা জনাইছো কালি দিনটো সকলোৱে সুন্দৰভাৱে আমাক পাৰফৰমেন্স কৰিব তাক মই আশা কৰিছো মই আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই জনাব খুজিছো আমাৰ ইমান আপোনালোকৰ ডান্স চাই আমাৰ মানুহ ইমান উৎসাহিত হৈছে যে আমাক পাছ খুজি আছে সকলোকে পাছ লাগে কিন্তু এই যেটো আমাৰ হল আছে এই হলত মাত্ৰ 20,000 ব্যক্তিকে আমি জাগা দিব পাৰো কিন্তু আমাৰ পৰা পাছ লৈ গৈছে 32,000 গটিকে অহাকালি হয় আৰু বাহিৰত লাইন পাতি আছে যদি আমি পাছ দিও ভাল কৰি ষ্টেডিয়ামখনত যদি 1 লাখো জায়গা থাকে 1 লাখ মানুহ আহিবৰ কাৰণেও ইয়াত ৰেডি হৈ আছে ইমান মানুহৰ আবেগ ইমান আছে মানুহে ইমান ভাল পাইছে যে সকলো মানুহ আহিব খুজে মই বড়ো ৰাইজক আৰু অসমবাসী ৰাইজক অহাকালি টেলিভিছনত এই পাৰফৰমেন্স চাবৰ কাৰণে অনুৰোধ কৰিম সকলো ইয়াতে আমি জাগা দিব নোৱাৰিম মই তাৰ বাবে ক্ষমা খুজিছো আৰু বড়ো ৰাইজক অসমবাসী ৰাইজক আমাৰ যুৱক যুৱতীসকলৰ পাৰফৰমেন্স অহাকালি টেলিভিছনত চাবৰ বাবে অনুৰোধ কৰিম যিসকলক আমি পাছ দিছো তেওঁলোকৰ দুটা পৰ্যায় প্ৰথমতে যোন আহিব তেওঁলোকে হলত বহিব আৰু দ্বিতীয়তে শেষত যিসকল আহিব ষ্টেডিয়ামৰ পিছফালে
আমি এটা ফুটবল ফিল্ডত হোল্ডিং এৰিয়া বনাইছো তাত ভিডিঅ' ৱাল থাকিব তাৰ পৰা তেওঁলোকে চাব লাগিব আমি অত্যন্ত ক্ষমা খুজিছো যে যিমান মানুহে আমাৰ পৰা পাছ খুজিছে আমি যিহেতু বাগৰুম্বা প্ৰদৰ্শনৰ কাৰণেও দুটা গেলাৰী ল'বলগীয়া হ'ল ইয়াতে 20,000তকৈ মানুহ আমি জাগা দিব নোৱাৰো 32,000 পাছ দিছো সেইকাৰণে প্ৰথমে অহাসকলে আমাৰ গেলাৰীত বহিব পিছত অহাসকলে আমাৰ হোল্ডিং এৰিয়াত বহিব এইখিনি যি অসুবিধা হ'ব তাৰ কাৰণেও মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো এই গোটেই অনুষ্ঠানটো যেতিয়া বিটিচিত প্ৰমোদ বড়ো ডাঙৰীয়া আছিলে তেতিয়া আমি আলোচনা কৰিছিলো আৰু আজি বিটিচিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে তেখেতৰো আমি সহযোগিতা আৰু পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছো আমাৰ লগত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আছে মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আছে চৰণ বড়ো ডাঙৰীয়া আছে মই সকলোকে এই অনুষ্ঠানত আদৰণি জনাইছো আজি আমি ইয়াতে এটা মাত্ৰ পাৰফৰ্মেন্স এইটো এটা ৰিহাৰ্সেল আসল অহাকালি